গোলাঘাটৰ খুমটাই চুকাফা সমন্বয় ক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে অসম দিৱস উদযাপন কৰা হয়। বিজেপিৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত চিনাতলী মণ্ডলৰ সহযোগত অনুষ্ঠিত অসম দিৱসত বিজেপিৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ ৰাজ্যিক সভাপতি সুভাষ দত্তই চুকাফাৰ বিশাল প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে। খুমটাই অঞ্চলৰ কেইবা শতাধিক ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতাও অনুষ্ঠিত হয়। ইয়াৰ পিছতে অনুষ্ঠিত মুকলি সভাত বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কণ্ঠশিল্পী বিপুল চেতিয়া ফুকনক অসম দিৱসৰ মুকলি সভাত বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে বৰ অসমৰ ভেটি গঢ়া বীৰ পুৰুষজনৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। স্বৰ্গদেউ চাউলুং চুকাফাই 1228 খ্ৰীষ্টাব্দত আমাৰ বৰ অসমৰ ভেটি প্ৰতিষ্ঠা কৰিছিল আৰু অসমৰ বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ভাষা ভাষী ৰাইজক ঐক্যবদ্ধ কৰি বিশ্বৰ বুকুত এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে এখন ৰাজ্য হিচাপে অসমখনক আজি বিশ্বৰ বুকুত জিলিকাই যোৱাৰ তেখেতৰ যিটো প্ৰয়াস, আজি আমাৰ সমগ্ৰ অসম জুৰি এই দিনটোকে আমি অসম দিৱস হিচাপে আমাৰ পালন কৰা হৈছে। আমি ভাৰতীয় জনতা পাৰ্টি অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাই আমাৰ অসমৰ 39খন সাংগঠনিক জিলাতেই আমি এই অনুষ্ঠান অনুষ্ঠিত কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছিলোঁ আৰু মই নিজে আজি গোলাঘাট জিলাৰ এই স্থানত উপস্থিত হৈ স্বৰ্গদেউ চাউলুং চুকাফাৰ যি বিশাল প্ৰতিমূৰ্তি ইয়াত আছে তেখেতৰ ওচৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানত মই আজি অংশগ্ৰহণ কৰিছোঁ আৰু এই অনুষ্ঠান সাফল্যমণ্ডিত কৰিবৰ কাৰণে যিসকল ৰাইজ আহি উপস্থিত হৈছে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। মই এনেও এই ঠাইলৈ আহিবৰ কাৰণে মোৰ এটা ইচ্ছা আছিল আগতে। আজি গোলাঘাট জিলা সমিতিয়ে এটা সুযোগ দিলে আৰু সেই সুযোগতে মই আহি আজি স্বৰ্গদেউ চাউলুং চুকাফাৰ এই প্ৰতিমূৰ্তিত আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। ভাৰতীয় জনতা পাৰ্টি উদ্যোগত গোলাঘাট জিলা সমিতি আৰু চিনাতলী ব্লক মণ্ডলৰ সহযোগত আয়োজন কৰা খুমটাই স্বৰ্গদেউ চুকাফাৰ সমন্বয় ক্ষেত্ৰত আমি এই অসম দিৱস আয়োজন কৰা হৈছে। বৃহত্তৰ অসম তথা অসমীয়া জাতিৰ গুৰি ধৰোঁতা, অসমীয়া জাতিৰ সৃষ্টিকৰ্তা স্বৰ্গদেউজনক আজি শ্ৰদ্ধাৰে সুৰিবলৈ পাই আমি আনন্দিত হৈছোঁ, উৎফুল্লিত হৈছোঁ। বিভিন্ন কাৰ্যসূচীৰে এই কাৰ্যসূচীসমূহ সমাপন কৰা হৈছে। মুকলি সভা আয়োজন হ'ব, বিশিষ্ট ব্যক্তিসকল আহিব। আমি আয়োজক সমিতি হিচাপে আমি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত খুমটাই সমষ্টিত আমি যেনেধৰণে কাম কৰিছোঁ আমি তেখেতক ধন্যবাদ জনাইছোঁ। আজি আমি খুমটাই এই চুকাফা ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টি অন্যান্য পিছপৰা শ্ৰেণী মৰ্চা গোলাঘাট জিলাৰ উদ্যোগত ভাৰতীয় জনতা পাৰ্টি গোলাঘাট জিলা আৰু এই চিনাতলী OBC মৰ্চা মণ্ডল সমিতিৰ সহযোগত আমি এই অসম দিৱস তথা চুকাফা দিৱস উদযাপন কৰিছোঁ। আমাৰ দিনজোৰা কাৰ্যসূচী সৰ্বপ্ৰথমে আমি বীৰ চুকাফা দেৱৰ প্ৰতিমূৰ্তিৰ শ্ৰীচৰণত এগছি বন্তি আৰু পুষ্পাঞ্জলি তেখেতৰ চৰণত অৰ্পণ কৰি তেখেতৰ পৰা আমি আশীষ বিচাৰিলোঁ। লগতে আমি এই স্থানীয় বিদ্যালয়সমূহৰ পৰা ছাত্ৰ ছাত্ৰীসকলক আমন্ত্ৰিত কৰি আনি আমি চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। ইতিমধ্যে চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগী যথেষ্ট সংখ্যক হৈছিলে। তেখেতলোকে ইতিমধ্যে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে আৰু খন্তেক সময়ৰ পিছতে আমাৰ ইয়াত মুকলি সভা আয়োজন হ'ব। সেই মুকলি সভাত আমাৰ বিশিষ্টভাৱে অন্যান্য পিছপৰা শ্ৰেণী মৰ্চা অসম প্ৰদেশৰ সন্মানীয় সভাপতি সুভাষ দত্তদেৱৰ ইয়াত আগমন হ'ব। তেখেত আহি খন্তেক সময়ৰ পাছতে আমাৰ মাজত উপস্থিত হ'বহি। আমাৰ মাজত আজি ভাৰতীয় জনতা পাৰ্টি গোলাঘাট জিলাৰ সন্মানীয় সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰ ডাঙৰীয়া আছে আৰু এই কাৰ্যসূচীটো আজি বিশেষভাৱে আমি খুমটাই সমষ্টিৰ সন্মানীয় বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াৰ তত্বাৱধানত আৰু খুমটাই জিলা পৰিষদৰ সন্মানীয় জিলা পৰিষদৰ সদস্য মুনীন্দ্ৰ গগৈদেৱৰ তত্বাৱধানত আৰু আমাৰ এই চিনাতলী ভাৰতীয় জনতা পাৰ্টিৰ চিনাতলী মণ্ডলৰ সন্মানীয় সভাপতি অমৰজ্যোতি বৰা আৰু আমাৰ OBC মৰ্চাৰ সন্মানীয় সভাপতি দীপাংকৰ হাজৰিকাৰ তত্বাৱধানত আজি এই অনুষ্ঠানটো ইয়াত আয়োজন কৰা হৈছে। দিনজোৰা কাৰ্যসূচী খন্তেক সময়তে সভা আয়োজন হ'ব, নিৰ্দিষ্ট বক্তা আহিব আৰু আমি আজি এই তেখেতৰ এই অসম দিৱস তথা তেখেতৰ চুকাফা দিৱসৰ এই কাৰ্যসূচী আমি এনেকৈ আজি গ্ৰহণ কৰা হৈছে। গোলাঘাটৰ পৰা ৰাজদীপ শইকীয়া, নিউজ ডেস্ক ৰিপৰ্ট।
শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।